हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ অধ্যায় 7 আকাশৰ কথা এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই অধ্যায়টোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে লগত বহি লৈ এইবোৰ লিখি লবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে পলম নকৰাকৈ আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল আকাশৰ কথা অল এবাউট দ্য স্কাই অধ্যায় 7। এতিয়া আমি ইয়াৰ প্ৰশ্নবোৰ চাওঁ। ইয়াতে তোমালোকক প্ৰশ্নাৱলীত 1 নম্বৰ প্ৰশ্নটো দিয়া আছে কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ কাক বলে। 2 নম্বৰটো দিয়া আছে জনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ লিখা। 3 নম্বৰটো দিয়া আছে সৌৰজগত কাক বলে। এনেকৈ তোমালোকক প্ৰশ্নৰ উত্তৰবোৰ দিয়া আছে। প্ৰথমতে মই তোমালোকক 1 পৰা 6 লৈকে এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিম। তোমালোকৰ কিতাপত 1 নম্বৰ প্ৰশ্নটো দিয়া আছিল কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ কাক বলে। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 15 দিনক কৃষ্ণ পক্ষ বলে। তাৰ পিছত প্যাৰাগ্ৰাফ কৰি লিখিবা অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ 15 দিনক শুক্ল পক্ষ বলে। তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে জনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা তিনিটা উৎসৱ হ'ল ৰাস, ফাকুৱা আৰু লক্ষ্মী পূজা। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে সৌৰজগত কাক বলে। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা সূৰ্য 8টা গ্ৰহ আৰু উপগ্ৰহবোৰক একেলগে সৌৰজগত বলে। তো মনত ৰাখিবা যে সূৰ্য 8টা গ্ৰহ আৰু উপগ্ৰহ এই সকলোবিলাক মিলি আমি একেলগে কি বুলি কওঁ সৌৰজগত বুলি কওঁ। তাৰ পিছত 4 নম্বৰটো দিয়া আছে জ্যোতিষ্ক কাক বলে। তো ইয়াৰ উত্তৰটো লিখিবা ৰাতিৰ আকাশত থকা সকলোবোৰ উজ্জ্বল বস্তুকে জ্যোতিষ্ক বলে। আমি যদি ৰাতিৰ আকাশত চাওঁ তেনেহলে যিবোৰ উজ্জ্বল বস্তু আমি দেখিবলৈ পাওঁ সেই উজ্জ্বল বস্তুকে আমি কি বুলি কওঁ জ্যোতিষ্ক বুলি কয়। ঠিক আছে, তো মনত ৰাখিবা যে ৰাতিৰ আকাশত যিবোৰ উজ্জ্বল বস্তু আমি দেখা পাওঁ সেই উজ্জ্বল বস্তুবোৰকে কি বুলি কোৱা হয় জ্যোতিষ্ক বলে। তাৰ পিছত তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে তৰা আৰু গ্ৰহ কাক বলে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা জ্যোতিষ্কবোৰৰ কিছুমানৰ নিজৰ পোহৰ আছে সেইবোৰক তৰা বলে। আনহাতে কিছুমান জ্যোতিষ্কৰ নিজা পোহৰ নাই সেইবোৰক গ্ৰহ বলে। অৰ্থাৎ যিবোৰ জ্যোতিষ্কৰ পোহৰ আছে সেইবোৰক আমি তৰা বুলি কওঁ আৰু যিবোৰ জ্যোতিষ্কৰ পোহৰ নাই সেইবোৰক আমি গ্ৰহ বুলি কওঁ। তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে সৌৰজগতৰ নক্ষত্ৰ কণ্ঠ আৰু গ্ৰহবোৰ কি কি সৌৰজগতত আৰু কি কি আছে। উত্তৰটো তোমালোকে এনেদৰে লিখিবা সৌৰজগতৰ নক্ষত্ৰ হ'ল সূৰ্য। সৌৰজগতৰ নক্ষত্ৰ হ'ল সূৰ্য। তাৰ পিছত প্যাৰাগ্ৰাফ কৰি লিখিবা সৌৰজগতত থকা গ্ৰহবোৰ হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। তাৰ পিছত আৰু প্যাৰাগ্ৰাফ কৰি তোমালোকে লিখিবা সৌৰজগতত আৰু উপগ্ৰহ, ধূমকেতু, উল্কা আৰু বহুতো তৰা আছে। তো মনত ৰাখিবা সৌৰজগতত কি কি থাকে উপগ্ৰহ, ধূমকেতু, উল্কা আৰু বহুত তৰা থাকে। তো তোমালোকে এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি ল'লা। এতিয়া তাৰ পিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। 7 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে 7ৰ ক আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম কি। খটো দিয়া আছে সূৰ্যৰ একেবাৰে ওচৰত আৰু একেবাৰে দূৰত থকা গ্ৰহ দুটাৰ নাম কি কি। গ নম্বৰটো দিয়া আছে সৌৰজগতৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ গ্ৰহ দুটাৰ নাম কি কি। এনেকৈ তোমালোকক 9 নম্বৰ পৰ্যন্ত প্ৰশ্ন দিয়া আছে। তো এতিয়া আমি 7ৰ যিবোৰ প্ৰশ্ন আছে এইবোৰ চাম। 7ৰ ক তোমালোকৰ প্ৰথম প্ৰশ্নটো দিয়া আছিল আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম কি। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম হ'ল সূৰ্য। আমাৰ একেবাৰে ওচৰত যিটো নক্ষত্ৰ আছে তাক আমি সূৰ্য বুলি কওঁ। তাৰ পিছত খ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে সূৰ্যৰ একেবাৰে ওচৰত আৰু একেবাৰে দূৰত থকা গ্ৰহ দুটা নাম কি কি।
ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম হ'ল বুধ আৰু সূৰ্যৰ একেবাৰে দূৰত থকা গ্ৰহটোৰ নাম হ'ল নেপচুন। মনত ৰাখিবা, সূৰ্যৰ ওচৰত যিটো গ্ৰহ আছে সেইটো কোৱা হয় বুধ আৰু সূৰ্যৰ একেবাৰে দূৰত যিটো গ্ৰহ আছে তাক কোৱা হয় নেপচুন। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে, সৌৰজগতৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ গ্ৰহ দুটাৰ নাম কি কি? তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম হ'ল বুধ আৰু সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল বৃহস্পতি। মনত ৰাখিবা, সৌৰজগতৰ সৰু গ্ৰহটোৰ নাম কি? বুধ আৰু ডাঙৰ গ্ৰহটোৰ নাম কি? বৃহস্পতি। তাৰপিছত প্ৰশ্নটো দিয়া আছে, ৰাতিৰ আকাশত দেখা উপগ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, ৰাতিৰ আকাশত দেখা উপগ্ৰহটোৰ নাম হ'ল চন্দ্ৰ। যে ৰাতিৰ আকাশত আমি যিটো উপগ্ৰহ দেখা পাওঁ সেইটো কি বুলি কয়? চন্দ্ৰ। তাৰপিছত নম্বৰটো দিয়া আছে, ফটা তৰা বুলিলে সৌৰজগতৰ কোনটো গ্ৰহক জনা যায়? তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, ফটা তৰা বুলিলে সৌৰজগতৰ শুক্ৰ গ্ৰহক জনা যায়। তোমালোকে এইদৰে লিখিবা। মই তোমালোকক 7ৰ কৰ পৰা লৈকে প্ৰশ্নৰ উত্তৰবোৰ দিলোঁ, তোমালোকে এইবোৰ লিখি ল'বা। এতিয়া আমি তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ চাওঁ। তাৰপিছত তোমালোকক 8 নম্বৰৰ কত প্ৰশ্ন দিয়া আছে, সূৰ্যটো পৃথিৱীৰ পৰা কিমান দূৰত আছে? খ নম্বৰটো দিয়া আছে, সূৰ্যটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ? ক নম্বৰটো দিয়া আছে, চন্দ্ৰত জীৱ কিয় জীয়াই থাকিব নোৱাৰে? খ নম্বৰ দিয়া আছে, অমাৱস্যা কেতিয়া হয়? নম্বৰ দিয়া আছে, অমাৱস্যাৰ কিমান দিনৰ মূৰত পূৰ্ণিমা হয়? এতিয়া আমি তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। 8ৰ ক প্ৰশ্নটো তোমালোকক দিয়া আছিল, সূৰ্যটো পৃথিৱীৰ পৰা কিমান দূৰত আছে? ইয়াৰ উত্তৰটো লিখিবা, সূৰ্যটো পৃথিৱীৰ পৰা প্ৰায় 15 কোটি কিলোমিটাৰ দূৰত আছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে, সূৰ্যটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ? তো ইয়াৰ উত্তৰটো লিখিবা, সূৰ্যটো পৃথিৱীতকৈ 109 গুণে ডাঙৰ। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কি দিয়া আছে, চন্দ্ৰত জীৱ কিয় জীয়াই থাকিব নোৱাৰে? তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, চন্দ্ৰত বায়ু নাই বাবে জীৱ জীয়াই থাকিব নোৱাৰে। যিহেতু চন্দ্ৰত বায়ু নাথাকে সেইবাবে চন্দ্ৰত জীৱ জীয়াই থাকিব নোৱাৰে। ঘ নম্বৰটো দিয়া আছে, অমাৱস্যা কেতিয়া হয়? ইয়াৰ উত্তৰটো লিখিবা, পূৰ্ণিমাৰ 15 দিন পাছত অমাৱস্যা হয়। তাৰপিছত নম্বৰ প্ৰশ্নটো দিয়া আছে, অমাৱস্যাৰ কিমান দিনৰ মূৰত পূৰ্ণিমা হয়? তো ইয়াৰ উত্তৰটো লিখিবা, অমাৱস্যাৰ 15 দিনৰ মূৰত পূৰ্ণিমা হয়। মই তোমালোকক 8ৰ কৰ পৰা লৈকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। তাৰপিছত তোমালোকৰ প্ৰশ্ন দিয়া আছে 9 নম্বৰটো, পাঠত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। তো এই প্ৰশ্নটো তোমালোকে ঘৰত নিজে পঢ়িবা। তো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। মই তোমালোকক 1, 2, 3, 4, 5, 6, 7, 8 গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। যদি আজি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি কোনোবাই আগৰ ভিডিঅ'বোৰ চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ ভিডিঅ'বোৰ চাই ল'বা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।